हेलो फ्रेंड्स, आजिर भिडिओत मैं आपनालोকক देखाम पिग फार्मिंग सेंटर। ये सब बंधुসকল या हल पिग फार्मिंग ट्रेनिंग एंड रिसर्च सेंटर। किदरे आमी गाहरी पालिब लागे आरो गाहरी प्रोडक्शन केनेका करिब लागे এই সকলোৰ বিষয় ইয়াত শিকোৱা যায় বন্ধুসকল সাইন্টিফিক্যালি। তো বন্ধুসকল আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ গৈ আছো যে আমি যে গাহৰি পালো, এই গাহৰি পালাটো সাইন্টিফিক্যালি আমি কিদৰে পালিব লাগে। মানে আমি যে গাহৰি পালি আছো ঘৰতে, এই পদ্ধতিটো ৰং হয় বুলি মই নকওঁ, এইটো আমাৰ ইন্ডিজিনাস প্ৰসেস হয় বা গাঁৱলীয়া প্ৰসেস হয়। এইটো আগৰ পৰাই চলি আহি আছে, সকলোৱে কৰি আছে, এইটো ভালে। আৰু ইয়াত আমি কিবা এটা উন্নতি পাই আছো ভালে। কিন্তু যদি আমি এই বিজনেসটো যদি কমাৰ্চিয়ালি যদি আমি কৰিবলৈ যাওঁ তেনেহলে আমি কিদৰে কৰিব লাগে ইয়াৰ বিষয়ে মই এই ভিডিঅ'ত অলপমান আপোনালোকক আজি শিকাবলৈ গৈ আছো বন্ধুসকল। আৰু এই ঠাইখন এনেকুৱা সুন্দৰকৈ সাফ সুতৰা ৰাখিছে, আপোনালোকে দেখিব পাৰে। আৰু ঠাইৰ লগত যেনেকুৱা সাফ সুতৰা ঠাই, ময়ো সাফ সুতৰা হৈ ওলাইছোঁ ইয়াৰ ৰাতিপুৱা। বন্ধুসকল চাওক ইমান ধুনীয়া সাফ সুতৰা ঠাই। Aicar National Research Center on Pig. I love Aicar NRCP Guwahati. আৰু সেইফালে চাব পাৰে আইকাৰ নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ। এইফালে মেইন গেট। হয় দাদা, আমি আজি ইয়াতে সাইন্টিফিক্যালি ইয়াতে গাহৰি পালা ঠাইত আমি আহিছোঁ। কিদৰে আমি গাহৰি পালিব লাগে ইয়াত আমি আহিছোঁ। আৰু আপোনাক মই কিছুমান কথা সুধিবলৈ বিচাৰিছোঁ, যিহেতু আপুনি ইয়াত আহি কিনে শিকিবলৈ পাইছে। আজি আমি সকলোৱে জানো যে ট্ৰাইবেল বহুত লোকে গাহৰি পালে। আজি আমি ট্ৰাইবেল লোকে গাহৰি পালা আৰু ইয়াত সাইন্টিফিক্যালি যে পিগ ফাৰ্মিং কৰিব লাগে ইয়াৰ বিষয়ে যে আমাক শিকোৱা হৈছে, ইয়াত পাৰ্থক্য মানে কি আছে? পাৰ্থক্যটো হ'ল এইটোৱে, আমি গাঁৱলীয়া বিশেষত যেতিয়া মানে আমি সাইন্টিফিক্যালি তাৰমানে পোহা নাছিলোঁ, এই সময়ত আমি গাঁৱলীয়া ব্যৱস্থাৰে আমি পুহিছিলোঁ। আমাৰ যিটোৱে ৰছীৰে বান্ধি থোৱা এই পদ্ধতিৰে আমি পুহি আহিছিলোঁ। কিন্তু আজি যিটো সাইন্টিফিক্যালি আমি পালোঁ ট্ৰেইনিং, এই ট্ৰেইনিঙত শিকোৱা হৈছে কি 10জনী গাহৰি পুহিলেও ইয়াত হয়তো বান্ধিব নালাগে। ইয়াত মানে বিশেষ ঘৰ থাকে, এই ঘৰটোৰ ব্যৱধানত 10জনী পুহে 20জনী পুহিব পাৰে। আৰু কিন্তু কথা হৈছে কি, আমি কি এই গাঁৱলীয়া পদ্ধতিটো আমি কেনেদৰে এতিয়া আঁতৰাই আমি সাইন্টিফিক্যালি আমি পুহিব পাৰোঁ, সেই পদ্ধতিৰে আজি যিহেতুকে আমি ট্ৰেইনিংটো পালোঁ, আমাৰ খুব ভালে লাগিছে। কাৰণ এই পদ্ধতিৰে যদি আমি পুহিব পাৰোঁ, লগতে কমাৰ্চিয়েল ব্যৱস্থাৰে যদি আমি পুহিব পাৰোঁ, তেতিয়াহ'লে আমি স্বাৱলম্বী হ'ব পাৰিম। আমাৰ নিশ্চয় আশা আছে। আৰু যি আমি 3 দিনত আমি ট্ৰেইনিংটো পালোঁ, ভাল এটা প্ৰশিক্ষণে আমি পাইছোঁ। এই প্ৰশিক্ষণবিলাকৰ দ্বাৰা আমি গাঁৱত গৈও কিছুমান যিহেতুকে ৰছীৰে বান্ধি সেই গাহৰিবিলাক পুহি আছে, পালন কৰি আছে, এই পালনবিলাককো আমি গৈ ক'ব পাৰিম যে গাহৰিবিলাক বান্ধিব নালাগে। ৰছীৰে বান্ধিলে হয়তো কোমৰত বান্ধে, কোনোবা হয়তো ভৰিত বান্ধে। ভৰিত বান্ধিলে মানে সেই ভৰিটো চিচা হৈ যায়, বা যোনখিনি ৰছীৰে বান্ধে সেই ৰছী বন্ধা ঠাইত চিচা হৈ যায়। গতিকে সেই পদ্ধতিবিলাক আমি এতিয়া এৰি বৈজ্ঞানিক পদ্ধতিবিলাক ল'ব লাগে। আৰু
বহুত বহুত ধন্যবাদ থাকিল। আৰু এটা প্ৰশ্ন মই আপোনাক সুধিবলৈ বিচাৰিছোঁ, যিহেতু আমি ইয়াত আহি কিনে গম পাইছোঁ গাহৰিৰ বিভিন্ন জাত থাকে, তা আপুনি ৰাইজসকলক কি জাতৰ গাহৰি পালিবলৈ কাৰণে ক'ব, মানে গাহৰি পালিলে কেনেদৰে গাহৰিটো আমি পালিব লাগে? এতিয়াতো কথা হৈছে কি আমি ট্ৰেইনিঙত যিখিনি পালোঁ ট্ৰেইনিঙৰ মতেদি গোটেই জাতখিনি লিখি লোৱা আছে, মনত নাথাকিল। তথাপিও দুটামান মই ক'ব পাৰিম। ঘুংগুৰু বোলে এটা জাত আছে, এই ঘুংগুৰু জাতটো বিশেষকৈ পোৱালি জগোৱাৰ কাৰণে ভাল। আৰু লগতে হেমচিয়াৰ, আৰু লগতে আমি যিহেতুকে ৰাণী অঞ্চলতে আমাৰ ট্ৰেইনিংটো, ইয়াতে হেড আমাৰ চাইণ্টিফিক কেন্দ্ৰ, এই কেন্দ্ৰটোতে আমি যিহেতুকে ট্ৰেইনিংটো পাইছোঁ। এই ৰাণী নামে এটা প্ৰজাতি আছে, এই প্ৰজাতিটো মানে ল'ব পাৰে, ইয়াৰ দ্বাৰা বহুখিনি উপকৃত হ'ব, চাহিদাজনক এটা গাহৰি। গতিকে সেইখিনিয়ে আৰু মই জনাত। এতিয়া মানে বাকীখিনি নামখিনি মই উল্লেখ কৰিব নোৱাৰিম, কাৰণ লিখি লোৱা আছে। 14টা জাত যিহেতুকে আছে আমাৰ ইণ্ডিয়াত, গতিকে 14টাৰ নামটো মই গোটেই ক'ব নোৱাৰিম। ঠিক আছে, হ'ব। বায়'ছিকিউৰিটিৰ বিষয়ে আপুনি কি ক'ব ৰাইজসকলক? এতিয়া বায়'ছিকিউৰিটি বুলি ক'লে এই ঘৰটোৰ লগতে ইয়াত এটা মানে বাউণ্ডাৰী থাকে। এই বাউণ্ডাৰীত আমাৰ চাইণ্টিফিকেলি যিটো মানে আমি পালোঁ, মানুহৰ যিকোনো চেণ্ডেলেই হওক জোতাই হওক এইবিলাক মানে পিন্ধি কিছুমানে প্ৰৱেশ কৰিব খোজে। এই প্ৰৱেশত হয়তো এতিয়া মানে প্ৰৱেশ কৰিলে আমি গামবুট পিন্ধিব লাগে। আৰু লগতে যিটো আমি ফাৰ্ষ্ট গেটত সোমাওঁতে ইয়াত মানে সেই পানী তিয়াই থোৱা থাকে, দি থোৱা থাকে। ইয়াত মানে জোতাবোৰ মানে স্পৰ্শ কৰি যাব লাগে। তাৰপিছতহে মানে সি ভিতৰত সোমাব লাগে। কাৰণ ৰোগ বুলি কোৱাটো মানে জোতাৰ মাজেৰেও যায়। গতিকে সেইকাৰণে বিশেষ সাৱধানতা এইটোৱে, যাহাতে বেমাৰ প্ৰৱেশ কৰিব নোৱাৰে। মানুহৰ শৰীৰৰ দ্বাৰা মানে বেমাৰবিলাক বিয়পি পৰেতো। আৰু লগতে যিকেইজন ব্যক্তিয়ে কিছুমান চাবৰ কাৰণে সাৱধান থাকেতো, সেই চাবৰ কাৰণে যিবিলাক যাব, সেই চাব যোৱা মানুহবিলাককো সাৱধান কৰিব লাগে যে বেমাৰবিলাক, চেণ্ডেলবিলাক জোতাবিলাক যাতে পানীত তিয়াই পেলাই আহে, এইবিলাক মানে তিয়ালে মানে ৰোগবিলাক বিয়পিব নোৱাৰে। আৰু বিশেষ আঁতৰৰ পৰা চাব লাগে, ওচৰত চুব দিব নালাগে। এইখিনি মানে বায়'ছিকিউৰিটিৰ আৰু পদ্ধতি আছে, গোটেইখিনি মোৰ মনত নাথাকিল। গতিকে পিছৰ পৰ্যায়লৈকে আমি এইবিলাক ষ্টাডি কৰি থাকিম। এইখিনিয়ে ক'ব লগা। বহুত বহুত ধন্যবাদ থাকিল। আজি আপোনাৰ লগত আমি জড়িত হৈ বহুত ভাল পাইছোঁ। এই ভিডিঅ'ৰ মাধ্যমত আপুনি ৰাইজসকলক বহুতখিনি কথাবিলাক আজি বহলাই ক'লে। বহুত বহুত ধন্যবাদ। বায়'ছিকিউৰিটি মানে কি হয় ইয়াত চাওক। এতিয়া ইয়াত এণ্ট্ৰি মাৰাৰ লগে লগে প্ৰথমত এইটো দেখা পাব। ইয়াতে আমি এনেকুৱাকৈ ভৰিটো ভিজাব লাগে, যাতে আমাৰ ভৰিত যি ভাইৰাছ বেক্টেৰিয়া আছে বা যিকোনো বেমাৰ আছে সেইটো যাতে নাথাকে, সেইটোৰ কাৰণে। তাৰপিছত এনেকুৱাকৈ আমি সোমাই যাব লাগে ইয়াতে। ইয়াত আমাৰ গোটেই গাহৰি ফাৰ্মবিলাক আছে। গাহৰি ফাৰ্মত আপুনি মনত ৰাখিব যাতে কোনেও নোসোমায়, সেইটোৱে বন্ধুসকল। সাইণ্টিফিক পিগ ফাৰ্মিং হাউচ। একদম অৰিজিনেল একদম লাষ্টত আছে। এইকেইটা হ'ল ৰাণী হেমচায়াৰ আৰু ঘুংগুৰু ক্ৰছ। ৰাণী চাইজটো কি হ'লে একদম কমপ্লিট হেমচায়াৰৰ নিচিনা নহয়, অলপমান ফটকা, অলপ ফটকা। ইয়াৰে মুখটো ইমান হেৰি, তাৰ মুখটো অলপ ঘুংগুৰুটো অলপ হেৰি হয় না, সৰু টুকুৰা জাত। এইটো ঘুংগুৰু না?